সচেতন নাগৰিক সমাজ CCMO কোঅৰ্ডিনেশ্যন কমিটি অফ মাইনৰিটি অৰ্গেনাইজেশ্যনছ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ তৰফৰ পৰা আমি কেইবাজনো ব্যক্তি স্বৰ্গীয় জুবিন গাৰ্গৰ ঘৰ দক্ষিণ গাঁৱত আমি গৈছিলোঁ আৰু তেখেতৰ সহধৰ্মিনী জুবিনদাৰ পত্নী গৰিমা গাৰ্গ বাইদেউক আমি লগ পাইছোঁ আৰু তিনিওটা অনুষ্ঠানৰ তৰফৰ পৰা তেখেতৰ মৃত্যুত আমি শোক প্ৰকাশ কৰিছোঁ আৰু আমি তিনিওটা অনুষ্ঠানৰ তৰফৰ পৰা নগাঁওবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি পত্ৰ আমি তেখেতৰ হাতত দিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি পৰম পিতা পৰমেশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু বাইদেউক আমি কৈ আহিছোঁ যে আমি যিকোনো মুহূৰ্তত যেতিয়াই জুবিনদাৰ জাষ্টিছৰ কাৰণে ন্যায় পাবৰ কাৰণে যদি জুবিনদাৰ পত্নীয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি হ'লেও আহ্বান জনায় তাহলে নগাঁওবাসীৰ লগতে গোটেই অসমবাসী আমি তেখেতৰ লগত আছোঁ আৰু আমি ন্যায় প্ৰদান কৰিম আৰু আমি আজি যোৱাৰ সময়ত নগাঁৱলৈ উভতি যোৱাৰ সময়ত তেখেতৰ যি সমাধিস্থল সোণাপুৰ কাহিকুচি কমাৰকুচিত আমি আহি পেলাই ইয়াত তেখেতৰ সমাধিস্থলত আমি পৰিদৰ্শন কৰোঁ আৰু ৰাইজৰ যি সমাগম আমি ইয়াত দেখা পাইছোঁ ইয়াতে আমি জুবিনদাই বিচৰা অসম দেখা পাইছোঁ গতিকে এনেকুৱা অসম সদায় অসমখন আমি জীয়াই ৰাখিব বিচাৰোঁ আৰু জুবিনদাই বিচৰা অসমখনৰ আজি সকলোৱে মিলিজুলি তেখেতৰ জীৱনৰ যি ইচ্ছা এই ইচ্ছা প্ৰতিফলিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সুদূৰ ভৱিষ্যতে জুবিনদাৰ এই সমাধিস্থলত অসম নহয় গোটেই বিশ্বৰ মানুহে ইয়াত পৰিদৰ্শন কৰিব। ধন্যবাদ।